হেল্ল' নমস্কাৰ আসাম জব নলেজ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি এটা বিশেষ ইনফৰমেশ্যন দিব ওলাইছোঁ। তো ইনফৰমেশ্যনটো হৈছে যে ITI ৰিলেটেড। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে এটা অনুৰোধ, যদিহে আমাৰ চেনেললৈ আজি প্ৰথমবাৰৰ বাবে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো হৈছে যে সকলোৱে কৈছে যে ITIৰ ভেৰিফিকেশ্যন হৈ গ'ল, লাষ্ট ডেট আছিল। তো লাষ্ট ডেটটো এক্সটেণ্ড কৰি বঢ়াই দিলে 26 তাৰিখলৈকে এইটো ভেৰিফিকেশ্যন কৰা। আমাক লাগে চইচ ফিলিং। তো এতিয়া আমাৰ ভেৰিফিকেশ্যন কৰা হৈ গ'ল, সকলো হৈ গ'ল, কিন্তু এতিয়ালৈকে যিটো মেইন অফিচিয়েল ৱেবছাইট আছে তাত একো ন'টিছ অহা নাই। ন'টিছ এখন আহিছিল, যিটো ডেট এক্সটেণ্ড কৰিছিল, মানে এইটো ভেৰিফিকেশ্যন কৰা আৰু এপ্লাই ডেটটো ITIত সেইটো মানে বঢ়াই দিছিল। তাত বাহিৰে বেলেগ একো ন'টিছ অহা নাছিল। তো একো ন'টিছ নোহাত যেতিয়া মই হেল্পলাইন নম্বৰত কল কৰিলোঁ গুৱাহাটীত, হেল্পলাইনত কল কৰোঁতে অফিচে কি ক'লে আহকচোন আমি শুনো। হেল্ল'। ছাৰ নমস্কাৰ। নমস্কাৰ। মই মানে নগাঁৱৰ পৰা ক'লো। ছাৰ এই ITIৰ মানে কাউন্সিলিং চিষ্টেমৰ একো নটিচ অহা নাই যে। নাই এতিয়া নাম্বাৰটো কোনে দিছে? মোৰ নাম্বাৰটো কোনে দিছে? নাম্বাৰটো ছাৰ আপোনাৰ অফিচিয়েল নটিচত। ক'ত আছে? অফিচিয়েল নটিচত আছে ছাৰ আপোনাৰ নাম্বাৰটো। আমাৰ অফিচত নেকি? অ'। অফিচত মোৰ নাম্বাৰ আছে। অফিচত নহয় ছাৰ, যিটো ৱেবছাইট আছে ITI যিটো এপ্লাই কৰা। তুমি এটা স্ক্ৰীনশ্বট মাৰি দিবা নেকি মোক? দিম ছাৰ দিম। এইটো হ'ল মোৰ হোৱাটছআপ আছে ইয়াতে হা। তুমি এটা স্ক্ৰীনশ্বট মাৰি দিয়াচোন। আজিতো আমি বিচাৰিছো, মই নাম্বাৰটো পোৱা নাই। এতিয়া ক'ত আছে নাম্বাৰটো? অফিচিয়েল ৱেবছাইটত নাম্বাৰটো, অফিচিয়েল ৱেবছাইটত হেল্পলাইনৰ ছাৰ PDF এটা দিছে। গোটেই মেখান ডিষ্ট্ৰিক্টৰে এটা ছাৰ হেল্পলাইন PDF আছে। দিবা নেকি এইখন লিষ্টখন? ছাৰ দি আছো। থেংক ইউ ভেৰি মাছ। আচ্ছা শুনা, এতিয়া তোমাৰ প্ৰশ্নটো হ'ল যে তুমি এই কাউন্সিলিঙৰ চইচ ফিলিং চইচ হ'ব লাগে না? ফিলিং চইচ হ'ব লাগে ছাৰ, ৰাইট। সেইটো হোৱা নাই এতিয়া। ছাৰ হয়। এতিয়া মানে নটিফিকেশ্যনটো অহা নাই, আমাৰ তাতো অহা নাই, তেওঁলোকে ৱেবছাইটো দিয়া নাই। তাৰমানে ৱেবছাইটত দিলে আমি পাই যাম। ছাৰ হয় ছাৰ। কিন্তু খুব সোনকালে দিব। দিব ছাৰ দিব। মানে হয়, 25 তাৰিখলৈকে এইটো আপোনাৰ লাষ্ট ডেট আছিল ভেৰিফিকেশ্যন কৰা। আছিল 26 তাৰিখ লাষ্ট আছিলে। লাষ্ট আছিল ছাৰ। ভেৰিফিকেশ্যন চব কৰা হ'ল মানে হ'ল ঠিক আছে। এতিয়া খালি এই ৱেবছাইটটো চালে হ'ল, তাতে ওলাব। ছাৰ ঠিক আছে, থেংক ইউ ছাৰ। তো আপোনালোকে চাগে ৰেকৰ্ডিঙৰ ক্লিপটো শুনিলে। তো এইটোৱে ক্লিপ আছিল, মানে ৱেবছাইটটো ভিজিট কৰি থাকিব কৈছে তেওঁলোকে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল।